সুমি তাৰ্কিকক জিমখানা ক্লাবত ৰাজ আতিথ্য দিয়া আৰক্ষীৰ নুলাল সন্ধান 7 দিনে তদন্তৰ নাই কোনো ফলাফল সুমিৰ বয়েকৰ জামিন বিতৰ্কত 24 ঘণ্টাতে চৰকাৰী অধিবক্তা আৰু 3জন কৰ্মচাৰীক নিলম্বন কৰা চৰকাৰ সুমি তাৰ্কিকক ভিভিআইপি আতিথ্য দিয়া আৰক্ষীৰ বিৰুদ্ধে নৰম কিয় অখাৰ প্ৰতিপন্ন হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তদন্তৰ নিৰ্দেশ ডিব্ৰুগড়ৰ মহাপ্ৰবঞ্চক বিশাল ফুকনৰ নেতৃত্বত সংঘটিত 1000 কোটি টকীয়া অনলাইন ট্ৰেডিং কেলেংকাৰীৰ গোচৰত নাটকীয়ভাৱে এসপ্তাহ পূৰ্বে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চে জিম্মাত লোৱা সুমি বৰা আৰু তাৰ্কিক বৰাক ডিব্ৰুগড় জিমখানা ক্লাবত ৰাজ আতিথ্য দিয়া আৰক্ষীৰ ৰহস্যজনকভাৱে বৰ্তমানে নুলাল কোনো সন্ধান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 13 ছেপ্টেম্বৰৰ দিনাই মুম্বাইৰ পৰাই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙক আৰক্ষীৰ এছটিএফে ডিব্ৰুগড় জিলা পুথিভঁৰালৰ সমীপত থকা সুমি বৰা আৰু তাৰ্কিক বৰাক জিম্মাত লৈ আৰক্ষীৰ লকাপলৈ নিয়াৰ পৰিৱৰ্তে অতি সন্দেহজনকভাৱে ডিব্ৰুগড় জিমখানা ক্লাবলৈ নি 2জন গভাইত আছামিক ৰাজ আতিথ্য প্ৰদান কৰা নিন্দনীয় ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল কিন্তু বিগত 7 দিন ধৰি গৃহ বিভাগৰ দায়িত্বত থকা স্বয়ং মুখ্যমন্ত্ৰীয়ে ডিজিপিক দিয়া এই তদন্তৰ কোনো উমঘাম নাই ইয়াৰ বিপৰীতে ডিব্ৰুগড়ৰ অনলাইন ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱা সুমি বৰাৰ বয়েক জিংকি মিলিৰ অন্তৰ্বৰ্তীকালীন জামিনৰ গোচৰত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত শক্তিশালীভাৱে যুক্তি প্ৰদৰ্শন নকৰাৰ অভিযোগত 24 ঘণ্টাৰ ভিতৰতে ৰাজ্য চৰকাৰে অতিৰিক্ত লোক অধিবক্তা বিদ্যুৎ বিকাশ গগৈৰ লগতে 3জন কৰ্মচাৰীক ততাতয়াকৈ নিলম্বন কৰে অথচ অপসাৰিত অতিৰিক্ত লোক অধিবক্তা বিদ্যুৎ বিকাশ গগৈক এই গোচৰটোৰ সম্পৰ্কে আগতীয়াকৈ কোনো নিৰ্দেশনাই লোক অধিবক্তা মাখন ফুকনে জনোৱা নাছিল বুলি স্বয়ং অপসাৰিত অধিবক্তাজনে অভিযোগ তুলিছে গোচৰটোৰ এজাহাৰত প্ৰত্যক্ষভাৱে আকৌ অভিযুক্তও নাছিল সুমি বৰাৰ বয়েক জিংকি মিলি সুমি বৰাই আৰক্ষীক দিয়া সাক্ষাততে নাম আহিছিল মিলিৰ তথাপি গোচৰটোত পৰোক্ষভাৱে অভিযুক্ত জিংকি মিলিৰ আগতীয়া জামিনৰ বিষয়ত শক্তিশালী ভূমিকা নোলোৱাৰ অভিযোগত অতিৰিক্ত লোক অধিবক্তাসহ 3জন কৰ্মচাৰীক তৎক্ষণিকভাৱে নিলম্বন কৰিলেও ৰহস্যজনকভাৱে সুমি বৰা তাৰ্কিক বৰাক জিম্মাত লৈ ডিব্ৰুগড় জিমখানাত ৰাজ আতিথ্য দিয়া আৰক্ষী বিষয়াৰ বিৰুদ্ধে কোনো তদন্তৰে ব্যৱস্থা নকৰাটো অধিক ৰহস্যপূৰ্ণ হৈ পৰিছে কিয় আগুৱাব নোৱাৰিলে ডিজিপি জিপি সিং ইয়াৰ মাজতে সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সাংসদ অজিত কুমাৰ ভূঞা সাংসদ ৰকিবুল হুছেইন আদিয়ে কেইদিনমান পূৰ্বে এখন সংবাদমেল পাতি সুমি বৰা তাৰ্কিক বৰাৰ ৰাজ আতিথ্যৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে ঘনিষ্ঠ শীৰ্ষ আৰক্ষী বিষয়াত জড়িত থকা বুলিও ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ মতে একেই অনলাইন ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱা মাইনা ব্ৰহ্মক অসম আৰক্ষীয়ে হেণ্ডকাফ লগাই চুচৰাই ফুৰাৰ বিপৰীতে সুমি বৰা তাৰ্কিক বৰাক মুখ্যমন্ত্ৰীয়ে ঘনিষ্ঠ শীৰ্ষ আৰক্ষী বিষয়াৰ পৃষ্ঠপোষকতাত ৰাজ আতিথ্য প্ৰদান কৰা হৈছে আৰক্ষীৰ এই কাণ্ডক লৈ স্বাভাৱিকতে বিৰোধী দল আৰু সংগঠনৰ লগতে ৰাইজৰ মাজত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছিল ৰাইজৰ মনতেই যে আৰক্ষী এছটিএফৰ এই কাণ্ডক লৈ প্ৰশ্নৰ উদয় হৈছে তেনে নহয় গৃহ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও সুমি তাৰ্কিকক লৈ আৰক্ষীয়ে দেখুওৱা এই আচৰণক স্বাভাৱিকতে অসন্তুষ্ট হৈ পৰিছিল আৰু যোৱা 13 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কৈছিল কেনেকৈ অপৰাধী কেইজনক জিমখানা ক্লাবলৈ আৰক্ষীৰ ফ'ৰ্চ এটাই লৈ গ'ল মই সেইটো তদন্ত কৰিবলৈ দিছোঁ কালি প্ৰথমে গ্ৰেপ্তাৰ কৰি আমাৰ পুলিচ ফ'ৰ্চে তেওঁলোকক জিমখানা ক্লাবলৈ নিছে লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে পুলিচ আৰু সাংবাদিকৰ এনে সম্পৰ্ক চিন্তনীয় তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ পোনে পোনে লৈ যাব লাগে থানালৈহে অসম আৰক্ষীক নিত্য নতুন আধুনিক চিন্তাধাৰাৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা স্বয়ং মুখ্যমন্ত্ৰীয়ে এইদৰে ৰাজহুৱাভাৱে আৰক্ষীক কামক লৈ অসন্তুষ্ট ব্যক্ত কৰাৰ এসপ্তাহৰ পিছতো কিন্তু অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে সুমি তাৰ্কিকক ৰাজ আতিথ্য দিয়া আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ বিপৰীতে সমগ্ৰ বিষয়টো এতিয়া অতি কৌশলেৰে গাপ দি থোৱাহে দেখা গৈছে যিখন চৰকাৰে আছামীৰ জামিনৰ বিৰোধিতা কৰি আদালতত প্ৰয়োজনীয় ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগত 24 ঘণ্টাতে অতিৰিক্ত লোক অধিবক্তাক নিলম্বন কৰিছে সেই সময়ত তাতোকৈও গভাইত আছামীক ৰাজ আতিথ্য দিয়া আৰক্ষীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো কিয় ডিজিপি জিপি সিঙে পানী নখৰকা তদন্ত কৰি ব্যৱস্থা লোৱাৰ সাহস কৰিব পৰা নাই বুলিও প্ৰশ্ন উত্থাপন হৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13